নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে অহা দুৰ্গা পূজাৰ পূৰ্বে এই কেইখন আঁচনি টকা ৰিলিজ কৰিব তো কোনখন আঁচনি টকা কোন কেইখন আঁচনি টকা ৰিলিজ কৰিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানিলো তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কেইদিনমান আগত এনেকুৱা এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে লিখা আছে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনৰ সৈতে সংগতি ৰাখি অহা 17 তাৰিখৰ পৰা আৰম্ভ কৰি 23 ছেপ্টেম্বৰ তাৰিখলৈ অসম চৰকাৰৰ উদ্যোগত সেৱা সপ্তাহৰ আয়োজন কৰা হৈছে তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে অহা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি 23 ছেপ্টেম্বৰ তাৰিখলৈ ঘোষণা কৰিছে সেৱা সপ্তাহ তো অসম চৰকাৰে সেৱা সপ্তাহৰ মাজত এই কেইখন চৰকাৰী আঁচনি টকা ৰিলিজ কৰিব লগতে আৰু কেইখনমান চৰকাৰী কাম সম্পন্ন কৰিব তো কি কাম কৰিব কোন কেইখন আঁচনি টকা প্ৰদান কৰিব হে আপোনালোকক বিতংভাৱে জনাই দিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তাৰ পিছত লিখা আছে সেই উপলক্ষে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৌৰহিত্যত লোকসেৱা ভৱনস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত অংশগ্ৰহণ কৰোঁ উক্ত সভাত জিলাসমূহৰ অভিভাৱক মন্ত্ৰীসকল জিলা আয়ুক্তসকল সমজিলাৰ আয়ুক্তসকল উপস্থিত থাকে অসম চৰকাৰে সেৱা সপ্তাহৰ মাজত কি কাম সম্পন্ন কৰিব হে আপোনালোকক জনাই দিছোঁ 1 নম্বৰত কৈছে 17 ছেপ্টেম্বৰ তাৰিখ তহা 17 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি টকা 40 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব তাৰ পিছত কৈছে 18 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে সমষ্টি ভিত্তিক মেগা স্বাস্থ্য শিবিৰ স্থাপন কৰিব 19 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰে 1000 গৰাকী লিখকক সম্বৰ্ধনা কৰিব 20 ছেপ্টেম্বৰত 75টা স্বেচ্ছাসেৱামূলক ৰক্তদান শিবিৰ স্থাপন কৰিব 21 ছেপ্টেম্বৰত 15 লাখ বৃক্ষ ৰোপণ কৰিব 22 ছেপ্টেম্বৰত কৈছে নিক্ষয় মিত্ৰ পদক্ষেপ প্ৰধানমন্ত্ৰী যক্ষ্মা ৰোগ মুক্ত ভাৰত অভিযান আৰম্ভ কৰিব তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা অহা 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা ব্যয় সম্পূৰ্ণৰূপে বহন কৰিব অসম চৰকাৰে তো ইয়াতে কোৱা অনুযায়ী অহা 1 জানুৱাৰী তাৰিখৰ পৰা অসম চৰকাৰে পঞ্চায়তৰ সকলো সদস্য বা সদস্যৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয় অসম চৰকাৰে ল'ব তো অসম চৰকাৰে পঞ্চায়ত প্ৰতিনিধিসকলৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ পৰিয়ালক স্বাস্থ্য সেৱা প্ৰদান কৰিব